এতিয়া সৰিয়হ ফুলাৰ বতৰ। সৰিয়হ ফুলৰ হালধিয়াই এতিয়া উপচি পৰিছে এই নৈ পাৰৰ বিস্তীৰ্ণ অঞ্চল, এক মনোমোহা পৰিৱেশ এই নৈ পাৰৰ অঞ্চলসমূহ। আৰু মই বৰ্তমান উপস্থিত আছোঁ টিংখাঙৰ বুঢ়ীদিহিঙৰ পাৰৰ ২ নং কেন্দুগুৰিত। আৰু এই কেন্দুগুৰিৰ যি কৃষিভূমি, এই কৃষিভূমিত এতিয়া কৃষকসকলে কেইবাশ বিঘাত তেওঁলোকে সৰিয়হ খেতি কৰিছে আৰু এতিয়া এই সৰিয়হ খেতিৰ ফুল ফুলিছে। এক সুন্দৰ পৰিৱেশলৈ ৰূপান্তৰিত হৈছে এই কেন্দুগুৰি অঞ্চলসমূহ। মই ইয়াৰ কিছু নৈসৰ্গিক পৰিৱেশ আপোনালোকলৈ আগবঢ়াইছোঁ। চাৰিওফালে কেৱল এতিয়া হালধীয়া আৰু হালধীয়া, যেন নীলিম আকাশৰ তলত পাৰি থোৱা আছে এখন হালধীয়া চাদৰ। মই পোনে পোনে কৃষকৰ ওচৰলৈ আহিছোঁ, কৃষক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এক সুন্দৰ পৰিৱেশ, হালধীয়া আৰু হালধীয়া, কেৱল চৌপাশে এতিয়া হালধীয়া, কি ক'ব? ভাল লাগিছে আচলতে। বতৰৰ যদি অভাৱ হৈছে, অভাৱত যদিও গোটেই পৰিৱেশটো মানে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে, হালধীয়া একদম যেন এখন সুন্দৰ দলিচা আহে, দেখি মনোমোহা। ভাল লাগিছে, যদিও অলপ বতৰ প্ৰতিকূল বতৰ হৈছে, যদিও অলপ ভাল হৈছে। প্ৰডাকশ্যনটো আগতকৈ অলপ বাঢ়িবলৈ হৈছে, যদি অকণমান কমিব যেন লাগিছে বতৰৰ পৰা মানে। এইবাৰ কিমান কৰা হৈছিল সৰিয়হ খেতি? প্ৰায় মই অকলীয়াকৈ আছে মোৰ 31 বিঘা, আৰু লগত আছে পাৰ্টনাৰশ্বিপ, মানে গোটেই অঞ্চলটো প্ৰায় 4-500 বিঘা সৰিয়হ খেতি আছে। গোটেই অঞ্চলটোত, বুঢ়ীদিহিং পাৰ অঞ্চলটোত। হয়, যিহেতু এতিয়া সৰিয়হ ফুলাৰ বতৰ, এই মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ আহেনে কোনোবা? আহে। প্ৰায় মোৰ লগৰসমূহ বন্ধুবোৰকে ফোন মাৰে, মেছেজ কৰে, বোলে সৰিয়হ তলি ফটো মাৰিব যাম, মই আহিবা বোলো। যিটো পৰিৱেশটো দেখিয়ে ভাল লাগিছে, এনেই ৰাতিপুৱাত আৰু ভাল লাগে, যিমান ৰ'দটো বেলি পৰে আৰু বেছি ভাল লাগে। ফোন মাৰিছে, আহক বোলো, মই ভাল পাইছোঁ। আপোনালোকৰ অহা কথা বোৰ ভাল লাগিছে, যে আমাৰ অঞ্চলটো গোটেই বিশ্বৰ পৰা দেখাব পৰা যাব, খুব ভাল লাগিছে মানে। হয়, যিহেতু এই অঞ্চলসমূহতো এটা সময়ত বানেও ধুই থৈ যায়, নাযায়। তাৰপিছত কি খেতিয়ে এইসমূহ আকৌ পুনৰ উজ্জীৱিত কৰা হয় এই কৃষিভূমি? মানে বাৰিষা কালত যিটো খেতি হয়, ধান খেতিটো প্ৰায় পানী হ'লে মৰে, বা কম পানী বাচি যায়, পানী হ'লে মৰে। যিটো পানী গুচি বাৰিষা খৰালি, এই প্ৰায় পাম খেতিটো প্ৰায় আমাৰ অঞ্চলত সৰিয়হ আৰু আলু, কবি খেতি বেছি আছে। এইবাৰ কিন্তু সৰিয়হ বেছি আছে। এই ফুলসমূহ আৰু কিমান দিনলৈ থাকিব, যিহেতু নৱবৰ্ষও আহি আছে? প্ৰায় নৱবৰ্ষৰ ফাৰ্ষ্ট সপ্তাহতে প্ৰায় সৰিয়হ ফুল শেষ হৈ যাব। মানে বিহু খাই পিনি আমি প্ৰায় কিছুমান সৰিয়হ তুলিব পৰা গুচি যায়। 15 তাৰিখ মানলৈকে সৰিয়হ প্ৰায় ফুল এইটো সামৰি যাব, শেষ হৈ যাব। মানে এই ডিচেম্বৰ মাহ থাকিব, জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা সৰিয়হ ফুল একেবাৰে নাপাব বিচাৰে আৰু। সৰিয়হ গুটিহে পাব তেতিয়ালৈ। আৰু যিহেতু এই অঞ্চলসমূহ এতিয়া হালধীয়া আৰু হালধীয়া হৈ আছে, আৰু এই পৰিৱেশ কেৱল এই ডিচেম্বৰৰ পৰা জানুৱাৰী প্ৰথম সপ্তাহলৈকে থাকিব বুলি যিহেতু কৃষকসকলে কৈছে। আৰু এই মনোমোহা এটা যি সুন্দৰ পৰিৱেশ এই নৈ পাৰৰ বুঢ়ীদিহিং অঞ্চলত, যেন চালে চকুৰোৱা এক দৃশ্য। আৰু এতিয়া এই হালধীয়াত এতিয়া ভোমোৰা, মৌ-মাখিৰ গুঞ্জৰিত শব্দত যেন এক আৰু অধিক সুন্দৰ পৰিৱেশলৈ ৰূপান্তৰিত হৈছে এই নৈ পাৰৰ অঞ্চলসমূহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।